নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আছাম কেৰিয়াৰ। আজি পুনৰ আপোনালোকৰ কাৰণে বহুত ডাঙৰ ভাল খবৰ আহি গ'ল। কৃষি বিভাগৰ ফালৰ পৰা ফাইনেলি 2780টাকৈ পদ মুকলি কৰি দিলে। বয়স 18ৰ পৰা 60 বছৰ পৰ্যন্ত পাৰিব। 8 পাছৰ পৰা আপোনালোকে এপ্লাইসমূহ কৰি ল'ব পাৰিব। পুৰুষ মহিলা সকলোৱে আবেদনসমূহ কৰিব পাৰিব। চ' কেনেদৰে আবেদনসমূহ কৰিব পাৰিব, কোনটো পদৰ ক্ষেত্ৰত কিমানকৈ কোৱালিফিকেশ্যন বিচাৰিছে, সকলোখিনি কথা জনাই আছোঁ। বহু সংখ্যক ভেকেঞ্চি মুকলি কৰি দিছে আৰু ভিডিঅ'টো শেষলৈকে চাব। আৰু যদি ভিডিঅ'টো ভাল পায়, ভিডিঅ'টো লাইক এটা কৰিব পাৰে, লগৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থ'বে। আৰু আমাৰ হোৱাটছএপ চেনেল ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে, তাত গৈ ফ'ল'টো কৰি দিব পাৰে। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' দেখিব গৈছে MKBS কৃষি বিভাগৰ ফালৰ পৰা ৰিক্ৰুটমেণ্ট 26 এপ্লাই অনলাইন ফৰ এগ্ৰিকালচাৰ এক্সটেনশ্যন অফিচাৰ লেভেলৰ ভেকেঞ্চি আপোনালোকে মুকলি কৰি দিছে। এগ্ৰিকালচাৰ বিভাগৰ ফালৰ পৰা প্ৰায় 2784টাকৈ পদ মুকলি কৰিছে। যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, যদি আপোনালোকে ইলিজিবল হয়, যদি আপোনালোকে ভাবিছে আবেদনসমূহ কৰিম বুলি এগ্ৰিকালচাৰ বিভাগত, তেন্তে এই ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। চ' এমপ্লয়মেণ্ট ছিলেকশ্যন বৰ্ড এগ্ৰিকালচাৰ এক্সটেনশ্যন অফিচাৰৰ ভেকেঞ্চি মুকলি কৰিছে। 2784টাকৈ পদ মুকলি কৰি দিছে এগ্ৰিকালচাৰ বিভাগৰ ফালৰ পৰা। আৰু ইয়াৰ ক্ষেত্ৰত অনলাইন যোগে পাৰিব। অল ইণ্ডিয়া মেল হওক ফিমেল হওক সকলোৱে আবেদনসমূহ কৰি ল'ব পাৰিব। যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, যদি আপোনালোকে ইলিজিবল হয়, যদি আপোনালোকে ভাবিছে আবেদনসমূহ কৰি ল'ম বুলি, তেন্তে সোনকালে গৈ আবেদনসমূহ কৰি লওক। আৰু আপোনালোকৰ কাৰণে এটা বহুত ভাল খবৰ হয়, কিয়নো আপোনালোকে বহুতে কৃষি বিভাগৰ ভেকেঞ্চিৰ ক্ষেত্ৰত অপেক্ষা কৰিছিল, তেওঁলোকে পাৰিব। চ' 18 পৰা 40 বছৰ বয়সলৈকে সকলো কেন্দ্ৰে পাৰিব। লগতে এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব। SC SC ক্ষেত্ৰত 5 বছৰকৈ, OBC ক্ষেত্ৰত 3 বছৰকৈ, PWBD ক্ষেত্ৰত 10 বছৰ পৰ্যন্ত এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব। আৰু যদি আপোনালোকে এজ ৰিলেক্সেশ্যনসহ আবেদন কৰিব পাৰে, মোটামুটি 18 পৰা 60 বছৰ পৰ্যন্ত এই ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব। চ' কোৱালিফিকেশ্যন ক'বলৈ যাওঁতে যদি ক'বলৈ বিচাৰিছোঁ, কিছু পদৰ ক্ষেত্ৰত 8 পাছৰ পৰা পাৰিব, কিছু পদৰ ক্ষেত্ৰত 10 পাছৰ পাৰিব, কিছু পদৰ ক্ষেত্ৰত 12 পাছৰ পাৰিব, আৰু কিছু পদৰ ক্ষেত্ৰত গ্ৰেজুৱেশ্যন পাছ কৰিলে পাৰিব। আৰু ইয়াৰ ক্ষেত্ৰত আপোনালোকৰ এক্সামসমূহ ৰিটেন এক্সাম মাধ্যমেৰে আপোনালোকক ছিলেকশ্যনসমূহ কৰা হ'ব। চ' সোনকালে গৈ আবেদনসমূহ কৰি লওক। এডভাৰটাইজমেণ্ট আৰু এপ্লাই লিংক ভিডিঅ' ডেছক্ৰিপশ্যন পাই যাব। আজি ভিডিঅ' যদি ভিডিঅ' হ'লে লাইক কৰিব, লগৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, কাৰণ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আজিৰ ভিডিঅ'ত লগ পাম।